মানে বেয়া লাগে আৰু কথা ক'বলৈ আহিছে আপুনি কাক কথা কৈছে ভিডিঅ' নবনাবলৈ আপুনি কি কথা কৈছে আপুনি গোলাঘাটৰ মেৰাপানী এজনী মানুহ হৈ পেলাই আপুনি এইবিলাক গোলাঘাটৰ দলৰ সেইটো কথা কৈছে মোক কি বেয়া ভিডিঅ' বনালো কওক আপুনি যে ভিডিঅ' নবনাবলৈ মোক কথাটো কৈছে না বেয়া পাওঁ মানে এইবিলাক ভিডিঅ' চাই আপুনি বেয়া পাই নাচাব মোক আনফল' কৰি দিয়ক না আপুনি কি কথা ক'ব আহিছে মানুহৰ ন্যায় হকে যুঁজি আছো প্ৰত্যেকজন মানুহৰ কাৰণে মৰি আছো দিনে ৰাতি কষ্ট কৰি যিকেইটা যোগাৰ কৰিছো মানুহক সহায় কৰিছো তাৰপৰা ঘৰ বনাইছো কিবা বনাইছো তাৰ বিনিময়ত এটা ভিডিঅ' বনাইছো মানুহে চাই সেই পইচা যি আৰ্ণ হৈছে মানুহক দি দিছো তাৰপিছত আপুনি কি কৈছে ভিডিঅ' নবনাব তেতিয়াহ'লে আপুনি মানুহৰ প্ৰশংসা বদলিবলৈ ভিডিঅ' বনাইছে আকৌ কি কথা ক'বলৈ আহিছে আপুনি কি যুক্তিৰ মতে ফোন কৰি এইখিনি কথা কৈছে আপুনি আপুনি আহি পেলাই মোৰ লগত ভিডিঅ' কৰি পেলাই এইখিনি কথা ক'ব ডাইৰেক্ট প্ৰেংকল মানে নতুন নাম্বাৰ পাইছে দেই নতুন নাম্বাৰ কাৰণে ফোন ৰিচিভ কৰিব মানে ৰিচিভ কৰা নাই দেখিছে আকৌ এবাৰ লগাব দিছো 3বাৰ লগাবিয়া দেই আকৌ এবাৰ লগাইছো দেই ট্ৰাই কৰিছো দুবাৰ আৰু এবাৰ লাষ্ট লগা মানে লাষ্ট দেই মানে এনেকুৱা ধৰণৰ দেই মানে ধৰি লওক মিষ্টাৰ ভিডিঅ'লৈ মানে প্ৰত্যেকে বহুতে ফোন কৰি থাকেতো মানে আননোন নাম্বাৰ পটকে ৰিচিভ কৰিবলৈও বেয়া পাই চাগে সেইটো কাৰণে আৰু এবাৰ লাষ্ট আৰু দেই কাম নহ'ব নেকি কাম নহ'ব মিষ্টাৰ ভিডিঅ'ই ফোন কৰিছে লগা এতিয়া ৰিচিভ কৰিব লগা একদম ভয়ো লাগিছে দেই যি হওক আৰু গালি খালো খাম বুকু ধপ মাৰিছে দেই লগা হেল্ল' নমস্কাৰ মিষ্টাৰ বিটু হয়নে ইউটিউবাৰ মই গোলাঘাটৰ পৰা কৈছিলো মেৰাপানী বিশেষকৈ আপোনাৰ ছাবস্ক্ৰাইবাৰ হওঁ বাৰু মই মানে মই আপোনাক এটা কথা সুধিবৰ কাৰণেহে ফোন লগালো দেই আপোনাৰ টাইম আছে নেকি বাৰু মানে আপোনাৰ ভিডিঅ'সমূহ চাই মোৰ ভাল লাগে বাৰু যথেষ্ট মানে আপুনি যিহেতু সহায় কৰা মানুহক ভিডিঅ'বিলাক প্ৰস্তুত কৰে মানে যিহেতু মোৰ মনত এটা প্ৰশ্ন মানে জন্মি আছে সেইটো কাৰণে মই আপোনাক খোলাখুলিকৈ মানে ফোন কৰি সুধিব বিচাৰিছিলো যেহেতু আপুনি মানে মানুহক সহায় কৰা ভিডিঅ' প্ৰস্তুত কৰে নহয় জানো মানে আপুনি যেহেতু আপুনি ভিডিঅ' বনায় তাত সহায় কৰাবিলাকক মানে এইটো মই সুধিব বিচাৰিছো যে আপুনি মানে ভিডিঅ' প্ৰস্তুত কৰোঁতে আপুনি নিজক ভাইৰেল কৰিবৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰে নে আপুনি ৰিয়েলিকে মানুহক সহায় কৰিবৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰে নহয় গম পাইছো বাৰু সেইটো আপোনাৰ ভিডিঅ' চাই ভাল লাগে মানে মোৰ যিটো মনত মানে এটা প্ৰশ্ন উঠে ন মানে আপুনি ভিডিঅ' প্ৰস্তুত কৰে নহয় আপুনি ভিডিঅ' নবনালেও দেখোন আপুনি যিহেতু মানে আপুনি কাৰোবাক সহায় কৰিছে নহয় জানো নহয় মানে আমি ভাবিছো যে আপুনি যেহেতু আপুনি ভিডিঅ' বনাই মানে মানুহক দেখুৱাই নে আপুনি নিজকে প্ৰশংসা বুটলিবলৈ কাৰণে ভিডিঅ' প্ৰস্তুত কৰে নেকি বোলো মানুহৰ আগত যাতে আপুনি সহায় কৰিছে আপুনি ভগৱানৰ ফালৰ পৰাটো আশীৰ্বাদ পাব নহয় জানো ভিডিঅ' নবনালেও হ'ব দেখোন নহয় দোকানখন লৈ আৰু মানুহক সহায় কৰাটো লৈ দুটা ব্যক্তিক্ৰম নহয় জানো ব্যক্তিক্ৰমী হয় নহয় মানে এইটো মোৰ হে মনৰ প্ৰশ্ন দেই আপুনি যেটো মনৰ প্ৰশ্নটো সম্পূৰ্ণ ভ্ৰান্ত আপুনি ভ্ৰান্ত এটা প্ৰশ্ন কৰিছে মিষ্টাৰ বিটু কাৰণ মই এনেকুৱা এজন মানুহ নহয় যে মই এজন ইউটিউবাৰ নহয় আপুনিতো ভুল কৰা কৈছে মই এজন ইউটিউবাৰ নহয় মই এজন হিউমেন ৰাইটছৰ মানুহ হয় প্ৰত্যেকজন মানুহে মানুহৰ বাবে চিন্তা কৰা এজন মানুহ হয় মই এইবিলাক দেখাইছো এটা ভিডিঅ' এটা মাত্ৰ এটা সাধাৰণ বস্তু দেখাইছো হয় মই যিজনী ছোৱালীক জীৱন দান দিছিলো সেইটো ভিডিঅ' দেখুওৱা নাই এজনী ছোৱালীয়ে মেডিকেল ডিষ্টিংশ্যনলৈ পাছ কৰিছে যেজনী ছোৱালীক বচাইছিলো আজি 10 বছৰ আগত আপুনি মেৰাপানী যিহেতু গোলাঘাট চিভিল আহিব গোলাঘাট চিভিলত সুধিব আজি যেতিয়া 2013 চনলৈকে গোলাঘাট চিভিলত চাকৰি কৰিছিল সেই সময়তো মানুহক সহায় কৰিছিল সেইবিলাক ভিডিঅ' বনোৱা নাই
প্ৰত্যেক দিনাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহ হেল্প কৰি থাকো মোক ফাৰ্মাচীত যিমান মানুহ আহে প্ৰেছাৰ জোখা পইচা নলওঁ দুখীয়া মানুহ আহে যেতিয়া ডক্টৰক দেখাই বিল বেছি হয় মোৰ ফালৰ পৰা মেডিচিন দিলোঁ সেইবিলাক দেখাইছো নেকি কিন্তু কোনবিলাক দেখাইছো যিবিলাকক পাৰ্মানেণ্টলি জীৱনৰ সংস্থাপন লাগে যিবিলাক দুৰ্ভগীয়া মানুহ সেইসকলক দেখাইছো গম পাইছে আজি আপোনাৰ যদি মা দেউতা আছে আপোনাৰ ঘৰত আছে আপোনাৰ মা দেউতা অসুখীয়া হ'ল আপুনি লৈ গ'ল কোনোবা এখন চেম্বাৰলৈ আপুনি ভবা নাছিলে আপুনি পকেটত 1000 টকা এটা লৈ গৈছে আপোনাৰ বিল হৈ গ'ল হ'লেও আপুনি এইবিলাক নকৰিলেও হয় ভিডিঅ' নবনাব বহুত বেয়া পাওঁ আপুনি 1500 টকা নথকাৰ কাৰণে মেডিচিন এৰি থৈ আহি মা দেউতাক কি বিপদত পেলাব নহয় আপুনি হ'লেও মানে এইবিলাক ভিডিঅ' নবনাব মানে বেয়া লাগে আৰু কথা ক'ব লাগিছে আপুনি কাক কথা কৈছে ভিডিঅ' নবনাব আপুনি কি কথা কৈছে আপুনি গোলাঘাটৰ মেৰাপানী এজনী মানুহ হৈ পেলাই আপুনি এইবিলাক গোলাঘাটৰ দলত সেইটো কথা কৈছে মোক কি বেয়া ভিডিঅ' বনালো কওক আপুনি যে ভিডিঅ' নবনাবলৈ মোক কথাটো কৈছে না বেয়া পাওঁ মানে এইবিলাক ভিডিঅ' চাই আপুনি বেয়া পাই নাচাব মোক আনফল' কৰি দিয়ক না আপুনি কি কথা ক'ব আহিছে মানুহৰ ন্যায় হকে যুঁজি আছো প্ৰত্যেকজন মানুহৰ কাৰণে মৰি আছো দিনে ৰাতি কষ্ট কৰি যিকেইটা যোগাৰ কৰিছো মানুহক সহায় কৰিছো তাৰপৰা ঘৰ বনাইছো কিবা বনাইছো তাৰ বিনিময়ত এটা ভিডিঅ' বনাইছো মানুহে চাইছে সেই পইচা যি আৰ্ণ হৈছে মানুহক দি দিছো তাৰপিছত আপুনি কি কৈছে ভিডিঅ' নবনাব তেতিয়াহ'লে আপুনি মানুহৰ প্ৰশংসা বদলিবলৈ ভিডিঅ' বনাইছে আকৌ কি কথা ক'ব লাগিছে আপুনি কি যুক্তিৰ মতে ফোন কৰি এইখিনি কথা কৈছে আপুনি আহি পেলাই মোৰ লগত ভিডিঅ' কৰি পেলাই এইখিনি কথা ক'ব তাইক যে মিষ্টাৰ বিটুৱে কেনেকুৱা কাম নকৰিব সেইখিনি কথা ভিডিঅ'ত ক'ব সেই ভিডিঅ' মই আপলোড দিম তাৰপিছত মানুহে যি কয় সেইটো সিদ্ধান্ত মানিব হ'ল হয় নেকি আৰু সেইদিনাখন পৰা মোক ভিডিঅ' কৰিবলৈ এৰি দিম আপুনি মোৰ লগত এটা আহিব ভিডিঅ' কৰি পেলাই মোক ক'ব যে মিষ্টাৰ বিটু আপুনি এনেকুৱা ভিডিঅ' নবনাব এইবিলাক ভিডিঅ' সমাজত বেছিকে খং উঠিছে দেই কৈ দিওঁ বেয়া হ'ব কথা মোক বেলেগ আপলোড দিয়ে আপুনি ক'ব তাৰপিছত সেই ভিডিঅ'টোৰ পৰা মানুহে যি মন্তব্য দিয়ে যদি 1000 জনৰ ভিতৰত যদি 900 মানুহ হয় মিষ্টাৰ ভিডিঅ' বন্ধ কৰি দিয়ে এটা ভিডিঅ' মই নবনাওঁ ঠিক আছে মই আপোনাক মানে মোৰ যিখিনি মনত প্ৰশ্ন হৈছিলে সেইখিনি আপুনি বহুত ডাঙৰ এটা কথা ক'লে মোক ভিডিঅ' বনাবলৈ আপুনি বন্ধ কৰিলে মই ৰেকৰ্ডিং কৰাৰ চিষ্টেম নাই ৰেকৰ্ডিং কৰি আৰু মই বজোৱাৰ চিষ্টেম নাই কিন্তু আপুনি আহি মোৰ সেই ভিডিঅ'টো কৰিব অনুগ্ৰহ কৰি আহিব আহি মিষ্টাৰ বিটুক সেইটো আপুনি ডাইৰেক্ট ভিডিঅ' ক'ব মানুহে গম পাওক ন মিষ্টাৰ বিটু দা হয় একদম ৰিয়েলি চৰি আপোনাক প্ৰেম কৰি আছিলে একদমে বেয়া নহ'ব একদম চৰি হয় একদম বেয়া নাপাব মানে আপোনাক বহুত ভাল পাওঁ এইবিলাক কথা নক'ব এইবিলাক কথা মানুহৰ সমাজত নহয় চাওক বিটু দা মানে আপোনাক প্ৰথমতে আমি উপস্থাপন কৰি লৈছিলো দেই কাৰণ আপোনাৰ ভিডিঅ' চাই বহুত ভাল পাওঁ মানে মানুহে কিছুমানে মানে ভুল যিখিনি কিছুমানে ভাবি লয় ন মানে সেইখিনি আমি উপস্থাপনটো কৰি লৈছো আপুনি বেয়া নাপাব দেই একদম ৰিয়েলি চৰি মই যদি বেয়াকে ক'লো চৰি একো নাই মানুহৰ অন্তৰৰ লগত মোৰ আৱেগ জড়ি আছে হয় আপোনাক বহুত ভাল পাওঁ মিষ্টাৰ বিটু দা আপুনি মিষ্টাৰ বিটু দা আপুনি চৰি ক'ব না আমিহে চৰি কৈছো একদম বেয়া নাপাব আপোনাক অলপ খং উঠোৱালো মানে আমাৰ মানে এইটো মানে হেৰি নাছিলে মানে আমি আপোনাক মানে এটা প্ৰেংক কল কৰিছে যিহেতুকে আপুনি ইমান ভাল কাম কৰি আছে ন মানে আপুনি যোনখিনি ভাল কাম কৰি আছে এইখিনি একদম বহুত প্ৰশংসনীয় ন সেইকাৰণে আপোনাক মানে এটা প্ৰেংক কল কৰি আছিলো চাগে জীৱনত চাগে প্ৰথম এইটোৱে প্ৰেংক কল কৰিছে নেকি চাগে আপোনাৰ নহয় জানো বিটু দা একদম বেয়া নাপাব একদম ৰিয়েলি চৰি দেই নিশ্চয় গোলাঘাটত লগ পাম আৰু মোৰো মানে সৰু এটা চেনেল আছে বিশেষকে আৰু মোৰ একদম বহুত ভয়তে মই কপি আছো একদম বিটু দা খালি ৰেকৰ্ড হৈ আছে দেই বিটু দা ৰেকৰ্ড কৰি আছো দেই মই যদি কিবা বেয়া কৈছো নাই বিটু দা একদম আপুনি একদম চৰি নক'ব প্লিজ বহুত বেয়া লাগিব আপোনাক আমি চৰি বুলি কৈছে একদম বেয়া নাপাব কাৰণ কেলে আপুনি বা কি বা কৰি আছিলে ব্যস্ততা আছিলে নহয় জানো অথনি আমি 3বাৰ ফোন লগালো একদম ৰিয়েলি চৰি একদম বেয়া নাপাব দেই সঁচাকে বিটু দা মানে আপোনাক লৈ আমি বহুত গৌৰৱ কৰো আৰু আপুনি আজি মোৰ 100K ফলোৱাৰ্ছ কমপ্লিট হৈছে মা দেউতা গামোচা পিন্ধাইছে হয় নেকি একদম অভিনন্দন জনাইছো দেই বিটু দা মানে কি আমি মানে আমাক গৌৰৱ কৰো ন যিহেতু আপোনাৰ নিচিনা মানুহ নাই মানে সহায় কৰিবলৈ কিছুমানে মানুহে অসমখন সলনি কৰক ৰাইট সেইটোৱেতো সলনি কৰিব লাগিব আমাক আমি কোনো প্ৰতিনিধি হৈ মানুহৰ অন্তৰস্থান ল'ব নালাগে মানুহৰ অন্তৰস্থান ল'ব হয় চবেই কৰক হয় আপোনালোকক লৈ আমি ফ'ল' কৰি ভিডিঅ' প্ৰস্তুত কৰোঁ কিন্তু আপোনালোকক চাই আমি মানে সহায় কৰিবলৈ আমিও আগবাঢ়িব বিচাৰো মানে আপোনালোকে উদাহৰণ নহয় জানো আমাৰ কাৰণে সেইটো কাৰণেতো চেষ্টা কৰি আছো ন মই চেষ্টা কৰিছো যাতে মানুহে নিস্বাৰ্থভাৱে কাম কৰক কাৰোবাৰ কাৰণে আপোনালোকে যোৱাকালি দেখিছে এজনী মানুহৰ মই এখন ৰেষ্টুৰেণ্টত মই ভিডিঅ' এটা বনাই থৈ গুচি গৈছো একটু পালো খোৱা নাই মই মানুহজনী যাতে জীৱনটোৰ লগত সংগ্ৰাম কৰি আছে ভিডিঅ'টো তাৰ কাৰণে স্পনচৰ ভিডিঅ' মই নবনাও কোনোদিন সঁচাকে আপোনাৰ নিচিনা যদি মানুহ আৰু ওলালেহেঁতেন আমাৰ সঁচাকে আমাৰ অসমখন সলনি হৈ গ'লহেঁতেন সলনি কৰিব লাগিব আমিয়ে ওলাই যাব লাগিব কাৰণ আমিয়ে নৱপ্ৰজন্ম নহয় জানো সলনি কৰিব লাগিব এইটো সলনি কৰাটো আমাৰ দায়িত্ব হয় এজন অসমৰ চিনচিয়াৰ নাগৰিকৰ এইটো দায়িত্ব হয়
মানুহক সহায় কৰাৰ আগত স্বাৰ্থ নাৰাখিব থেংক ইউ পাম বুলি কেতিয়াও সহায় নাই আৰু আপোনাক লৈ হয় আপোনাৰ পৰা আমি বহুত কথা শিকিবলগীয়া আছে বিদুদা আৰু একদম একেবাৰে কৈছো ৰিয়েলি সৰি বেয়া নাপাব বিদুদা ইয়াত কেমেৰা হৈ আছে মানে আমাৰ এই ছাবস্ক্ৰাইবাৰ সকলক মানে অডিয়েন্সক কিবা এটা কৈ দিয়ক না বিদুদা নাই মই ছাবস্ক্ৰাইবাৰ বুলি নহয় মই অসমৰ প্ৰত্যেকজন অনুৰাগীকে এটা অনুৰোধ জনাইছো হয় যে মিষ্টাৰ বিটুক সাপোর্ট করা মানে এটো নহয় যে আপুনি মিষ্টাৰ বিটুক সাপোর্ট কৰিছে মিষ্টাৰ বিটুক সাপোর্ট কৰিলে মানৱীয়তাক সাপোর্ট কৰা হয় গতিকে সাপোর্ট কৰি যাওক যোনে ভাল কাম কৰিব তাক সাপোর্ট কৰক যোনে ভাত খোৱা হাত খাবিলে বনে তাক এভয়েড কৰক সেইটোতো হয় সেইটোৱে কথা আৰু মই মানে কি প্ৰত্যেকটো মুদতে মই সিৰিয়াসলি কাম কৰি থাকো আৰু জীৱন যাত্ৰাটো তেনেকুৱা মোৰ সংগ্ৰামী যাত্ৰা মানুহৰ কাৰণে সংগ্ৰাম কৰো মানুহৰ কাৰণে জীৱন দিম এদিন মানুহৰ বাবে গুচি যাম আৰু পিছত মানুহে কি কয় নাজানো কিন্তু থকালৈকে মানুহে নাম লৈ থাকিব তোৰ বিচাৰো ভিডিঅ'টা আকৌ শেষত কৈছো একদম প্লিজ এটা বেয়া নাপাব ৰিয়েলি সৰি দেই সকলো ভালে থাকক আৰু একো নাই একদম ভিডিঅ'টা আপুনি মানে যেনেকুৱা যি নকওক কিয় মানে আমি সেইটো সময়ত আমি মানে আমিতো ভুল কৰিছো ন মানে আপোনাক প্ৰেংক কল কৰিছো আমিতো ভুল কৰিছো ন আপোনাৰ এইটো মুহূৰ্তত খং উঠি যাব পাৰে ন আমি বেয়া পালে নহ'বতো তেনেহ'লে ভাল সময়তে ফোন কৰিছো দেই বিদুদা লগ পাই আছো দেই লগ পাম দেই যাম নিশ্চয় যাম আৰু আপোনাৰ নম্বৰটো মই ছেভ কৰি ৰাখিম কেতিয়াবা ফোন কৰিম দেই বেয়া পাব নেকি ঠিক আছে বহুত বহুত ধন্যবাদ দেই থেংক ইউ তো বিটুদাক অলৰেডি প্ৰেংক কলটো কৰিলো একদম কিন্তু বিটুদা অলপ খং উঠি গৈছিলে বিটুদা ৰিয়েলি সৰি দেই একদম আপুনি বেয়া নাপাব কাৰণ কেলে আপুনি মানে যোনটো মুহূৰ্তত আছিলে ন এইটো মুহূৰ্তত মানে সকলোৱে খং উঠি যাব কিন্তু একদম ৰিয়েলি সৰি একদম আকৌ ভিডিঅ'টো যোগেদি কৈছে একদম বেয়া নাপাব মই অসমত থকা প্ৰত্যেকজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ আৰু প্ৰত্যেকজন লোকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যেনেদৰে সময় গগৈ কিছুমানে সময় গগৈ আৰু মিষ্টাৰ বিটুৰ লগত মানে কম্পেয়াৰ কৰে আচলতে তেনেকৈ কম্পেয়াৰ কৰিব নালাগে মানে মিষ্টাৰ বিটুৰ কথা এনেকৈ যেন আপুনি সময় গগৈক অনুকৰণ কৰি এনেদৰে কাম কৰিছে আচলতে অনুকৰণ মানে বস্তুটো কি এনেকুৱা গম পাইছেনে কাৰোবাক চাই কিবা কাম এটাতো আমি তেনেকৈতো মানে অনুপ্ৰেৰণিত হ'ব লাগিব কাৰোবাক চাইতো কিবা এটা শিকিব লাগিব নহয় জানো হ'লেও কিন্তু সময় গগৈক চাই বা কিবা এনেকৈ বুলি ক'লে মনটো ভাল নালাগে আচলতে মই মিষ্টাৰ বিটুক ইমান ভাল পাওঁ আৰু ভাল পাওঁ কাৰণে আজি আমি বাই মই লগ লাগি এটা ফোন কৰিলোঁ একদম মিষ্টাৰ বিটুদা আপুনি একদম প্লিজ বেয়া নাপাব আকৌ পুনৰ শেষত কৈছোঁ আৰু মই অসমৰ প্ৰত্যেকজন লোককে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ বৰ্তমান সময়ত মিষ্টাৰ গগৈ আৰু মিষ্টাৰ বিটু আৰু সময় গগৈ এই দুজন মহান ব্যক্তি এই দুজনে যিমান মানুহক সহায় কৰি আছে কিন্তু একদম বহুত প্ৰশংসনীয় মানে মানুহৰ দুখত থকা যোনসকল ব্যক্তি সেই ব্যক্তিসকলক যিমানটো পাৰে সিমান এটা মুখত হাঁহি বিৰিঙায় কিমান প্ৰশংসনীয় হয় নহয় আপোনালোকে কওকচোন তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰি প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰক দেখুৱাই দিয়ক যিমান পাৰে সিমান শ্বেয়াৰ কৰক যেন আমাৰ অসমতো এনে দুজন যি মানৱীয়তাৰ খাতিৰত যি মানুহক সহায় কৰা এনে দুজন ব্যক্তি আছে সময় গগৈ আৰু মিষ্টাৰ বিটু আৰু বেলেগ আছেতো কিন্তু মোৰ চকুত বা মই জনাত মই দেখাত মই কিন্তু দেখা নাই কিন্তু মিষ্টাৰ বিটু আৰু সময় গগৈ কিন্তু একদম নাম্বাৰ 1 হৈ আছে তো আপোনালোকক পৰিচয় কৰাই দিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু মই শেষত এটা কথা ক'ব বিচাৰিছোঁ আপুনি যদি মোৰ এই চেনেলটো যদি প্ৰথমবাৰৰ বাবে যদি আহিছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব মিষ্টাৰ বিটুদাৰ কাৰণে ধন্যবাদ জয় আই অসম।